Hello everyone, আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ভিডিঅলৈ স্বাগতম জনাইছো আৰু থাম্বনেল দেখি গম পাইছে আজি ভিডিঅটো কেনেকুৱা ধৰণৰ হ'ব মুখ দিয়া এফালে আমাৰ পৰিমাণুৱে পায়স খাইছে পায়স খোৱা এয়া চেহেৰা মুখখন যা পায়স খাইছে আৰু খুৱাই আছে এয়া আইতা মোৰ আইতা মানে পৰি ৰাজু আইতাই খুৱাই আছে হে ৰাজু আইতা আছে ন No thanks. নাৰিকল আছে যদি দিয়া ও পৰি নাখাও দে কল আচলতে ককা নাম আছিলে নামৰ পৰা অনা ইয়া পায়স আৰু প্ৰসাদ আমাৰ পৰিমাণৰ খাইছে ও জান গাত দেখানে ও খুৱাই দিছে আইতা ও মা মোৰ গাঁও আছে নি আৰু নাখায় মাৰিছে দিছে নাই মানে যুদ্ধ লাগিছে ঠিক আছে নালাগে এয়া আমাৰ পুকু মুখ ধুই পেলাই আজৰি চাই আছে কি দিবা এতিয়া আৰু কি খাবা এটা সময়ত আইতাই বোলে মুখ খুৱাইছিলে ভাত আৰু এতিয়া আমাৰ পৰি খুৱাইছে মুখ হেনো চৰাই দেখুৱাই খুৱাইছিলে এতিয়া পৰিয়ে খোৱা থাল ঘৰখনৰ প্ৰথম নাতি দেখাই ভাত হাঁহ দেখুৱাই বাহিৰত লোকৰ ল'ৰা ছোৱালী ভিতৰত খুৱাই আমি আকৌ বাহিৰৰ পুখুৰী পাৰতহে খুৱাবগে লাগে হাঁহ দেখুৱাই হয় নহয় বাৰু পৰি মানুহ আকৌ সেইটোৱে কৰিব লাগিব খং উঠছে মোক কিবা কৈছা নাই খং উঠছে হাঁহ দেখুৱাই বাই 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 অ জান তুমি যে মুখখন কৰা তেনেকুৱা কৰাচোন ভয় লাগিছে দেই আৰু পৰিয়ে চশমাযোৰ কি গতি কৰিলে চাচোন মোৰ কোনো মামনো ইমানে টানে নহয় চশমা আহি পেলাই নাকৰ যেন তেন নাকফুলিটোত আছে তই মোক চুলি যায় তই মোক চুলি নে মাহিক কৈ দেখুৱাবা নি মাহিক তেনেকুৱা কৈ দেখুৱাবা নি মাহিক সেয়া দেখুৱাবা নি ৰাতি হ'ল ন মুখ ভাঙি দিছো মুখ ভাঙি দিছো আঙুঠি ভিঙতি কৰি থাকিব মুখখনে আঙুঠি ভিঙতি আয়বিও কৰি থাকো সেইবোৰো মুখ ভাঙি দিছো দে পানী ক্ষিপ্ত হৈ যায় এয়া আমি ককাহঁতৰ ঘৰৰ পৰা আহিলো আহি পেলাই এতিয়া বাজিলে 9টা অকণমান সময় বহিলো এতিয়া পৰি মানুহ ভোক লাগিছে মায়ে দিব ভাত বেছি গৰম উঠিছে মিভাগত ওপৰত বাঢ়িছে মামা বনাইছে বনাই আছে মাছ মাংস আৰু এইফালে আহিলে বিয়াৰ চিঠিখিনি আৰু সোঁফালে ছবিখনত দেখিছেনে গোটেই কাপোৰখিনি একেলগে কৰি থোৱা আছে জাপিব আছে আৰু বিয়াৰ চিঠিখন ইয়াৰ পাছৰ ভিডিঅ'টোত ধুনীয়াকৈ দেখাম আমি মানে পৰীক এৰি থৈ যোৱা নিচিনা কৰিছোঁ দেউতা ঘৰত অকলে থাকিব বাই বাই দেহা বাই বাই আমি যাওঁ দেই বাই বাই দেহা তুমি থাকা ককাৰ লগত দেই থাকা থাম্বনেল দেখি নিশ্চয় গম পাইছেই যে গুৱাহাটীলৈ আহি আছোঁ আমি আৰু মা বাবু পৰি আৰু দাদাজন আহিছে ভাগৰে জগৰে আমি মোনা আহি পেলাই পাই গ'লোহি হালধিবাৰী বুঢ়ী মাই মন্দিৰৰ ওচৰত এটা খাওয়া কৰি যাওঁ
খাওয়া এটা কৰি যাওঁ Hello. দেউতা আহিব নোৱাৰিলে কাৰণ ঘৰখন অকলে এৰি থৈ আহিব নোৱাৰি আৰু দেউতাৰ স্কুলো আছে সেইবাবে আৰু বহুতে সুধি আছিলে যে স্কুল কি হ'ল মই CCLত আছো আমাৰ উপাসনাক 5 কিলোমিটাৰ দূৰে দূৰে কিবা এটা খাবলৈ মন কৰিছে তাই মানে মই নামি আহিবলগীয়া হয় আৰু এতিয়া লেটেকো লৈ ল'লোঁ অলপ আগতে কিবা এটা খালে আকৌ 10 কিলোমিটাৰমান যাম আকৌ কিবা এটা খাব So finally আমাৰ এওঁলোকে গড় দেখা পাই গ'ল কাজিৰঙাত এতিয়া আমাৰ উপাসনাক ফাইনেলি দেখুৱাই আনো ঘৰটো আহা মনে থাকলো মানুহৰ আগত চশমা টানি টানি মই দেখিলো ইয়া আমাৰ উপাসনাৰ পৰিয়ে বিশেষকৈ জীৱনত প্ৰথমবাৰ এইটো কোনটো এইটো চাক গৈ আছে বৰ ডাঙৰ দেই গড় গড় বেছিকে ওলাই আছিলে এতিয়া সোমাই দিলে অলপ তললে মানুহ দেখি ভয় খাই নহয় জন্তুবোৰে আৰু এয়া কাজিৰঙা পাৰ হৈ মেলি অলপ দূৰ আহিলোঁ আৰু ইফালে চাব পৰি শুই গ'ল আচলতে সৰু ল'ৰা ছোৱালীৰ বহুত বেছি গৰম হয় আৰু এচিটো দি থকাৰ বাবে মই তাইক কাপোৰখনেৰে মানে যিখন লৈ আছিলোঁ চৰ্ণি সেইখনেৰেই তেনেদৰে মেৰিয়াই দিলোঁ কাৰণ ঠাণ্ডাও সোমাব পাৰে কিন্তু তাইৰ বহুত বেছি গৰম বহুত ঘামি থাকে আমাৰ চবৰে ভোক লাগিছে সেইকাৰণে ভাবিলোঁ সীতা জখলাত আমি কিবা এটা খাই লওঁ কাৰোবাৰ ভোক লাগিছে কাৰোবাৰ টোপনি আহিছে চাহ খাব কোনোবাই আৰু অলপ যিহেতু হোমষ্টে লৈ লৈছোঁ গতিকে সেইটো কাৰণে অলপ বজাৰ কৰি লওঁ এইখিনিতে ওচৰতে ধুনীয়া ধুনীয়া জেগা আছে পাৰ্কিংটো কৰি লওঁ এইখিনিতে বহুত মানুহ দেই ইয়াত সোমাই দিব কৈছে হৈ গ'ল ফ্ৰেছ গাখীৰত সৈতে ইয়াত কোনো ভেজাল নাথাকে ইয়াত গাখীৰত যিবিলাক মিঠাই হয় যিবিলাক চাহ হয় মানুহ খালি আজি বহুত হৈছে বুধবাৰৰ পৰা বেছি মানুহ হয় বুলি কৈছে ইয়াত আমাৰ এইসকল আমি নহাই হ'ল নামা আমাৰ 2015 চনত আহিছিলে এনেকৈ তাতকৈ আগত মানে গুৱাহাটী আহি আছে ট্ৰেইনত বা বাছত কিন্তু এনে গাড়ী লৈ গাড়ীত মানে এগৰাকী খুৰীয়ে মোক বেডেং খাই গৈছে ছাৰ পালেহি আহক এয়া আমাৰ পুৰীখন বহুত মুদত আছে শুই উঠিছে জাষ্ট আৰু কাকো নাচায় কাকো পাত্তা নিদিয়ে তাই এণ্ড চি ইজ গাৰ্লছৰ আমাৰ মি গ'লগৈ দেহাক বান্দৰ দেখুৱাবৰ কাৰণে বাহিৰত চাহ তাহ খাই ল'লে বাৰু এতিয়া আমি খাই আছোঁ আমি বেলতলা বজাৰত দি আহিলোঁ এতিয়া বেলতলা ওচৰতে আমাৰ হোমষ্টেটো ইমানে ভিৰ আৰু ৰাস্তাৰ মাজত বজাৰ এখন ৰাস্তাৰ মাজলৈকে
গুৱাহাটীত ইমান ৰুল ৰেগুলেশ্যন কিন্তু এইখনত একো নাখাতে হ'বলা নাজানো বাৰু ৰাস্তাৰ মাজতে বজাৰ বহাই দিব পাৰে তো ফাইনেলি আমি আহক আমাৰ ঘৰ পাই গ'লোহি ইমান খুশি যে দেহা আমাৰ মিকে আৰু মাকে পাকঘৰটো দেখুৱাই লওঁগে এইফালে পাকঘৰ এইফালে এতিয়া আমি মি আৰু উপাসনা আৰু দেহাক ঘৰতে থৈ ৰুমত মা মই আৰু আমাৰ সঞ্জীৱ দা তিনিটাই বজাৰ কৰিবলৈ আহিলোঁ বেলতলা বজাৰ আপোনালোক দেখাই আছোঁ ক'ত মই গুৱাহাটীত 4 বছৰ থাকিলোঁ কিন্তু এই বজাৰখনৰ মই একো যুক্তি বিচাৰি নাপালোঁ কিয়নো একদম গুৱাহাটীত ইমান ডিচিপ্লিন কিন্তু ইয়াত মাছ মজায়াত একদম ৰাস্তাৰ মাজত ইয়াত হোটেল লাগি দোকান খুলি দিব পাৰে বজাৰ খুলি দিব পাৰে কি এতিয়া আমি মাছৰ বজাৰলৈ আহিলোঁ অলপ মাছ লৈ লওঁ বোলো এতিয়া আমাৰ মি কি কৰি আছে আমি চাবলৈ আহিছোঁ আজি খানা কিহে আমাৰ বইল হ'ব নে তেলত হ'ব আৰু এইটো আমাৰ ফাৰ্ষ্ট ৰুম এইখিনিটা বাথৰুম আছে ইয়াত এইখিনিটা বাথৰুম আছে আমাৰ ৰাতিপুৱা 6টা বাজিছে 6:30 মি আৰু আমি দেহাক অকণমান বোলো ফুৰাই আনো গুৱাহাটী হয় না দেহা আমি একদম শুই উঠিয়ে এপাক মাৰিবলৈ আহিছোঁ
পালে আমি কেটলি পিঠা লৈ আহিম আমি কেটলি পিঠা লৈ ল'লোঁ দিছপুৰ হস্পিটেল ইয়াতে আমাৰ দেউতাৰ সময়ত কিডনী ষ্ট'ন হৈছিলে প্ৰায় 15 দিনমান ইয়াতে থাকি চিকিৎসা কৰিছিলে অপাৰেশ্যন হৈছিলে তাত গণেশগুৰিৰ ওচৰত এতিয়া আমি আহিছোঁ মই পঢ়া ল কলেজখন দেখুৱাই নিবৰ কাৰণে চান্দমাৰিলে চান্দমাৰি আহি আছোঁ আৰু এখন আমাৰ কলেজখন JB আইন মহাবিদ্যালয় আমাৰ দেহামনক দেখাবৰ কাৰণে আহিলোঁ দেই এই খোজকাঢ়িবৰ কাৰণে মানে ৰাতিপুৱা চাইডটো এইটো মানুহে এইফালে মানে ব্লক কৰি লয় এটা চাইড ইয়াতে ন তাৰপিছত তোমাৰ শিলচৰ তাইতো গম পালো ধেমাজি আকৌ এখেতৰ কিমান দিন হ'ল জব পোৱা এতিয়া বুবু হাঁহি দে এইফালে আমাৰ জয়শ্ৰী এইফালে চাই দিয়া জয়শ্ৰী কি নাই ঠিকে আছে কামৰ মাজতে তেওঁলোকক লগ পালোঁ আচলতে আমাৰ ভিডিঅ' চাই আৰু এনেদৰে ঘপককৈ লগ পাই যাম বুলি ভবা নাছিলোঁ আৰু জয়শ্ৰী বিশেষকৈ প্ৰত্যেককে লগ পাই বহুত বেছি ভাল লাগিলে দিছপুৰত আছোঁ দিছপুৰত মানে এতিয়া আপোনাৰ 2 ঘণ্টা হৈছে 2 ঘণ্টাৰ পৰা আমি ভিৰতে ফচি আছোঁ এয়া মানুহ গুৱাহাটীত 4 বছৰ থাকিলোঁ গতিকে মনত থকাত বা নিউজত পোৱাটো এতিয়ালৈকে গুৱাহাটীৰ মানে মনতে নাই ইমান ভিৰ লগা না নিউজত পাইছোঁ না নিজে ভুগিছোঁ এইটো প্ৰথমবাৰ জীৱনত প্ৰথমবাৰ বহুত দেৰি পৰা মানুহবোৰ এজন নাই দেখিছেনে এজনে এইখিনিতে পাৰ্কিং কৰি তেওঁ তামোল খাবলৈ গ'লগৈ ইমানে ভিৰ এজন পাৰ্কিং কৰি তামোল খাবলৈ গ'লগৈ এইবোৰ ষ্টুডেণ্ট আছে এতিয়াও বাছত ভিৰ কেৱল ভিৰ এতিয়া মানে ৰং চাইডেদি মানুহবোৰ আহি পেলাই এনেকৈ পথালি হৈ ৰখি দিছে এতিয়া ভিৰ নহয় কি নাই স্মাৰ্ট চিটিৰ কি মানুহ আৰু নকওঁ এতিয়া ইয়াত এই ৰং চাইডেদি আহি এইফালে সোমাই ভিৰ লাগিব ইয়াত আৰু ভিৰটো যোৰাবাটৰ পৰা লাগি আছে বুলি কৈছে এজনে আমি এইফালেদি গুচি যাম আৰু আমাৰ গাড়ী আছে তাত পানী কেৱল পানী ৰাতি 11:30 বাজিতে 12টা বাজিব হ'ল দিছপুৰৰ পৰা এই 1.5 কিলোমিটাৰ আহিছোঁ এতিয়ালৈকে 4 ঘণ্টা সময় লাগিছে সব ফালে পানী এটা পুলিচ নাই এটা ট্ৰেফিক নাই কৈছোঁ নহয় এতিয়ালৈকে 4 ঘণ্টা হ'ল খাকী পোচাকধাৰীয়ে হওক বগা পোচাকধাৰীয়ে হওক এজন ট্ৰেফিক বা পুলিচক বিচাৰি নাপালোঁ ভয়ংকৰ পানী কেৱল ভয়ংকৰ ধৰণৰ পানী মুঠতে
পানী গাড়ী হিলি গৈছে স্কুল বাছ নহয় এখন লাইন গাড়ী আৰু এইবোৰ ইয়াত বাইক জাম লাগি গৈছে যিসকলে এনেকে ঠেলি আনিছিলে আনি পেলাই এতিয়া ষ্টাৰ্ট দিব পৰা নাই পানী সোমাই গ'ল কাৰণে দম যাম এতিয়া ৰাতি 12টা বাজিছে এতিয়া এয়া ভিৰ ৰাতি 12টা বজাত এখনে গুৱাহাটী আমাৰ দেহা ঘৰ পালেহি দেই বহুতে আগৰ ভিডিঅ'টোত কমেণ্ট কৰি আছিলে যে পৰীৰ ৱাকাৰখন ক'ৰ পৰা লৈছোঁ লিংক দিব কৈছিলে মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে ল'ব পাৰিব আৰু বহুত বেছি হেল্পফুল হ'ব বুলি পেলাই মই আগবঢ়াইছিলোঁ আৰু সেইখনত তাই আচলতে হাতেৰে ধৰি খাবলৈ শিকা নাই কিন্তু আচলতে খাবলৈ গিছে বা ভুজিয়া দি দিওঁ বা ভাত অকণমান যদি এনেকৈ দি দিয়া হয় সেইখন চাফা কৰি মেলি পেলাই তেতিয়াহ'লে তাই খাবলৈ শিকিছে আৰু আপোনালোকৰ শিশুটোৰ বাবেও তেনেদৰে আনিব পাৰিব সেইকাৰণে সহায়ক হ'ব বুলি পেলাই মই লিংকটো আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব ঠিক আছে আজিৰ ভিডিঅ'টো তেতিয়াহ'লে ইমানখিনিতে শেষ কৰিছোঁ